হয় আমাৰ হদিয়া বুঢ়াবুঢ়ী গাঁৱৰ আমাৰ দেউৰী কিশোৰীগৰাকীক আমাৰ দজেন সিং নামৰ এগৰাকীক নৰপিহ আছে তেওঁক মানে দৰ্শন কৰি ভয় ভাবুকি দিছিলে মৃত্যুৰ ভাবুকি দিছিলে সেইকাৰণে ছোৱালীজনী কেইবাদিনো মানে কোৱা নাছিলে কথাখিনি যেতিয়া পোহৰলৈ অহাৰ পিছত এজাহাৰ দিয়াৰ পিছত তেখেতক আৰক্ষী প্ৰশাসনে মানে অলৰেডি গ্ৰেপ্তাৰ কৰি তেওঁ বৰ্তমান জেলত আছে গতিকে আমি এইটো দাবী জনাইছোঁ আমাৰ দেউৰী পিপুল জাষ্টিছ ফৰামৰ পৰা আমি আৰু এখন এজাহাৰ দিবৰ কাৰণে আহিছোঁ দাবী জনাইছোঁ এই কাৰণে তেওঁ মানে যাতে চাৰ্জশ্বিটখন আৰক্ষীয়ে তেওঁক মানে যিহেতু ছোৱালীজনী 17 বছৰ তলত কিশোৰী ছোৱালী পক্সো আইনৰ আণ্ডাৰত আনি তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আৰক্ষী চাৰ্জশ্বিটখন বনাওঁতে যাতে কঠোৰ যিমানখিনি তেওঁক আইনৰ মানে গণ্ডিত আনিব পাৰে যিমানখিনি তেওঁক শাস্তি দিব পাৰে সেইবাবে সেই সংক্ৰান্তত তেওঁক সেনেকাকৈ মানে চাৰ্জশ্বিটখন বনাবৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যাতে আৰক্ষী প্ৰশাসনৰ অকণমান ভুলৰ কাৰণে তেওঁ যাতে 3 মাহৰ ভিতৰত ওলাই আহিব নোৱাৰে যদি তেওঁক 3 মাহৰ ভিতৰত যদি তেওঁক ওলাই আহে তেতিয়াহ'লে আমাৰ দেউৰী পিপুল জাষ্টিছ ফৰামে তেখেতক য'তেই লগ পায় ততে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিম তাৰ কাৰণে জগৰীয়া হ'ব অসম আৰক্ষী বিষয়া তাৰ কাৰণে জগৰীয়া হ'ব অসম চৰকাৰ গতিকে আমি এটা বস্তু আমি দেখি পাইছোঁ যেতিয়া ছ'চিয়েল মিডিয়াত পোহৰলৈ আহিলে ঘটনাটো তাৰপিছত যেনেকৈ অন্য জনগোষ্ঠীৰ ছোৱালী বা অন্য জনগোষ্ঠীৰ মহিলাসকলক দৰ্শনত বা এনেকৈ নিৰ্যাতন হ'লে যেনেকৈ দল সংগঠনখিনি ওলাই আহে কিন্তু আমাৰ দেউৰী কিশোৰীগৰাকীৰ ক্ষেত্ৰত তেনেকৈ ওলাই অহা দেখা নাই গতিকে আমি দাবী জনাইছোঁ অনুৰোধ জনাইছোঁ সকলোকে আপোনালোকে যিহেতু আমাকো অসমীয়া বুলি ভাবি লয় আমিও খিলঞ্জীয়া মানুহ আমি যিহেতু ভূমিপুত্ৰ গতিকে আমাৰ যিহেতু দুখৰ সময় আমাৰ এতিয়া আমাৰ নিৰ্যাতন কৰিছে গতিকে সেইকাৰণে আপোনালোকে আহক দাবী জনাওক যাতে এই দজেন সিং বোলা মানুহজন যাতে কঠোৰ শাস্তি পায় যাৱজ্জীৱন কাৰাদণ্ড হয় যাৱজ্জীৱন কাৰাদণ্ড নহ'লে তেওঁক মৃত্যুদণ্ড পৰ্যন্ত মানে দিবৰ কাৰণে আমি দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত